শিৱসাগৰৰ ONGC কলনীৰ যেটো SBI ব্ৰাঞ্চ সেই SBI ব্ৰাঞ্চত কিছু মুহূৰ্তৰ পূৰ্বে অঘটন এটা সংঘটিত হৈছে আৰু এটা পুৰণা বিল্ডিং দীৰ্ঘ দিনৰে পৰা SBIৰ ফালৰ পৰা এই বিল্ডিংটো গ্ৰাহক সকলেও বাৰে বাৰে আহ্বান জনাই আছিল অনুৰোধ জনাই আছিল যে এই বিল্ডিংটো অতি সোনকালে ইয়াৰ পৰা অন্তত SBIৰ কাৰ্যালয়টো স্থানান্তৰ কৰিব লাগে কাৰণ যথেষ্ট জহি খহি যোৱা এটা বিল্ডিং আজি কিছু মুহূৰ্তৰ পূৰ্বে ছাদ খহি পৰি এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ততাতৈয়াকৈ ইয়াৰ পৰা নি মহিলাগৰাকীক ONGCৰ যে চিকিৎসালয় সেই চিকিৎসালয়ত তেওঁলোকে ভৰ্তি কৰিছে আৰু অতি নিলজ্জভাৱে ইয়াৰ ভিতৰৰ যেটো পৰিবেশ সেই ভিতৰৰ পৰিবেশটো তেওঁলোকে কোনো কাৰণত দেখুৱাব নোৱাৰে কাৰণ এটা জহি খহি যোৱা বিল্ডিং আৰু এই বিল্ডিংটো তেতিয়া কাম বন্ধ সম্পূৰ্ণৰূপে কৰি তেওঁলোকে সাতাৰ বন্ধ কৰি ইয়াত লিখি থৈছে যে ব্ৰাঞ্চ ইজ ক্লোজ ডিউ টু আনএভয়েডেবল সাৰ্কামস্টেন্সেস গতিকে এতিয়া কথাটো হ'ল যে তেওঁলোকে কি ঘটনা ভিতৰত ঘটিছে ইতিমধ্যে আমি গম পাওঁ যে ভিতৰত সাদ খহি এগৰাকী মহিলা আঘাতপ্ৰাপ্ত হৈছে ইয়াৰ পূৰ্বে কেইটামান দিনৰ পূৰ্বেও ইয়াত এনে ধৰণৰ অনুৰূপ ঘটনা সংঘটিত হৈছিল তেতিয়া কিন্তু SBIৰ যি সকল ইয়াত বিষয়া কৰ্মচাৰী আছিল সকলোৱে এই বিষয়টো লুকুৱাই থলে গতিকে লুকুৱাই থোৱাৰ পিছত এতিয়া আজি দুয়োফালৰ পৰা সাতাৰ বন্ধ গ্ৰাহকৰ বাবে ইয়াত প্ৰৱেশ নিষিদ্ধ ইয়াত লিখি থোৱা আছে ব্ৰাঞ্চ ইজ ক্লোজড ডিউ টু আনএভয়েডেবল সাৰ্কামস্টেন্সেস গতিকে ভিতৰত সাদ খহি এতিয়া এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তেওঁক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ইয়াৰ যিজন GM আমি যিমান দূৰ জানো আজিৰ পৰা কেইটামান সপ্তাহৰ পূৰ্বে তেওঁ যোগদান কৰিছে আৰু যেতিয়া ইয়াত আহি আমি উপস্থিত হৈছোহি ইয়াৰ ব্ৰাঞ্চৰ সততেই যেটো অভিযোগ থাকে যে SBIৰ বহু সংখ্যক কৰ্মচাৰীৰ ব্যৱহাৰ বেয়া State Bank of India মই পুনৰ কৈছো যে এটা অভিযোগ যে বহু সংখ্যক কৰ্মচাৰী সকলো বুলি মই কোৱা নাই বহু সংখ্যক কৰ্মচাৰী ব্যৱহাৰ বেয়া আৰু ইয়াৰ প্ৰমাণ আজি আমাৰ কেমেৰাত হাতালুতে আমি প্ৰমাণ পালো যিগৰাকী ব্যক্তি ইয়ালৈ আহিলে মই প্ৰথমতে ইয়াত আহি যিজন সিকিউৰিটি ইয়াৰ পৰা ওলাই ভিতৰ পৰা ওলাই আহিছিল তেওঁক মোৰ ভিজিটিং কাৰ্ড দি পঠিয়াই দিয়া হৈছিল তেওঁক পঠিয়াই দিছিল যে আপুনি আপোনাৰ GMক কক যে আমি সংবাদ মাধ্যমৰ পৰা আহিছো তেওঁ ক'লে যে ইয়াত কোনো নাই গতিকে এতিয়া আপোনালোক প্ৰৱেশ কৰিব নোৱাৰিব ইয়াত যেতিয়া আমি এই প্ৰান্তত যেতিয়া আমি ৰৈ আছো এই ঠাইখিনি যেতিয়া ৰৈ আছো মন কৰিব যে SBIৰ সীমা কিন্তু এই দেৱালখনৰ ইটো পাৰেহে গতিকে তাত আমি কোনো ধৰণৰ অনুমতি নোলোৱাকৈ তাত আমি প্ৰৱেশ কৰা নাই যেতিয়া আমি ইয়াত ৰৈ আছো SBIৰ দুজনমান কৰ্মচাৰী ইয়াত আহি তেওঁলোকৰ যেটো ব্যৱহাৰ সেই ব্যৱহাৰত তেওঁলোকে মোক কৈছে প্ৰথমতে এথিক্স আপুনি শিকিলক তাৰ পিছত সাংবাদিকতা কৰক এতিয়া SBIৰ জেনেৰেল মেনেজাৰ এই ONGC কলনীৰ জেনেৰেল মেনেজাৰ গৰাকী খুদিছো কোনটো এথিক্সৰ মতে আপুনি জহি খহি যোৱা এই ঘৰটোত আপুনি ইমান দিনে কিয় কাৰ্যালয় চলাই আছিল আপুনি হেহতিয়াকৈ যেটো আপোনালোকৰ CSR ফান্ড সেই CSR ফান্ডৰ নামত যে কোট কি খৰচ কৰিছে তাৰ যে হিচাপ দিব পৰা নাই হেয়া কোৰ এথিক্সত পৰে আটাছৰ বিষয় আমি পাৰ্থক লগ পাইছো পাৰ্থ ONGCৰ যেটো এই ঘটনা ONGC কলনীৰ SBIৰ যেটো ঘটনা এওঁলোকৰ ব্যৱহাৰ আপুনি চকুৰ সন্মুখত দেখিছে এতিয়া কি ক'ব জহি খহি যোৱা এটা কাৰ্যালয়ত মানুহৰ জীৱনৰ প্ৰতি ইয়াত ভাবুকি আনিছে এই মানুহগৰাকী মৃত্যু হ'লহেতেন প্ৰথমতে তেওঁ বাচিছে সাত খহি পৰিছে কাৰ্যালয় চলি থাকোতে এতিয়া SBIৰ দৰে এটা ব্যস্ত ৰাজহুৱা খণ্ডৰ বেংক বন্ধ কি ক'ব প্ৰথম কথা হ'ল তেওঁলোকে যেটো হঠাৎ এটা অভিযোগ থাকে যে বেংকৰ ব্যৱহাৰটো কথা কয় এতিয়া আমি নিজে প্ৰমাণ পালোঁ যে আচলতে তেওঁলোকে কেনে ধৰণৰ বিহেভিয়াৰত আপোনালোকৰ লগত আচলতে কথা পাতিছে এই কথাটো আচলতে তেওঁলোকে পুনৰবাৰ তেওঁলোকে যে মানুহৰ লগত বিহেভিয়াৰটো যেনে ধৰণৰ এটা বেয়া ব্যৱহাৰ কৰে সেইটো এটা প্ৰমাণ কৰিছে আৰু দ্বিতীয়তে এটা কথা হ'ল যে এই SBIটো পুৰণি যেটো মানে পিছফালে থকা SBI যেটো আমাৰ বেংক এই বেংকটো আজিৰ পৰা প্ৰায় আমি গম পাওঁ আজিৰ পৰা প্ৰায় এমাহৰ পূৰ্বে ইয়াত এখন ভিতৰত এটা ঘটনা সংঘটিত হৈছে যিটো কথা তেওঁলোকে লুকুৱাই ৰাখিছে বুলি আমি জানিব পাৰিছোঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু তেওঁলোকে বেংকটো মেৰামতি কাম কিন্তু হাতত লোৱাৰ প্ৰয়োজনতা আছিল কিন্তু তাকে নকৰি আজি পুৱাৰ ভাগত আমি গম পাওঁ মতে ভিতৰত পুনৰ ছাদ খহি পৰিছে আৰু ইয়াত এগৰাকী নে কোনোবা এজন বিশেষ এগৰাকী মহিলাৰ ইয়াত দুৰ্ঘটনাত মানে দুখ পাইছে ভিতৰত চিকিৎসাধীন হৈ আছে কিন্তু তেনেস্থলত মই ভাবোঁ যে তেওঁলোকে নিজৰ দুখটো ঢাকিবলৈ গৈ আচলতে খংটো বাহিৰত জনসাধাৰণৰ ওপৰত বা আপোনাৰ সংবাদ মাধ্যমৰ ওপৰত প্ৰকাশ কৰাটো কোনো গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু এনেধৰণৰ এটা বেয়া ব্যৱহাৰ লৈ যদি তেওঁ এটা বেংক কেনেধৰণৰ চলাব পৰৱৰ্তী দিনত আমি তাত এটা প্ৰশ্ন আহি পৰিছে মই আকৌ পৰিৱেশটো দেখুৱাম ফটো সাংবাদিক শশাংকয়ে দেখুৱাব এয়া হৈছে পিছ দুৱাৰৰ পৰা লাইভ এভাৱেই কৰিছোঁ কাৰণ আগদুৱাৰত তেওঁলোকৰ যিখন বৃহৎ ছাটাৰ যিখন মূল দুৱাৰ সেই মূল দুৱাৰতো এতিয়া ৰাইজে আহি ঘূৰি যাবলগীয়া হৈছে ঘূৰি যাবলগীয়া এবাবেই হৈছে আমি বিল্ডিংটো দেখুৱাই যাম এটা জহি খহি যোৱা পুৰণা বিল্ডিং তেওঁলোকে ভাড়াত চলি আছে বাৰে তেওঁলোকক কৈ থকা হৈছে যে বিল্ডিংটো ইতিমধ্যে প্ৰায় ভগ্নপ্ৰায় বিল্ডিংটো ভাগু অৱস্থা আপোনালোকে ইয়াৰ পৰা শিফ্ট কৰক আপোনালোকে স্থানান্তৰ কৰক তাৰ পিছতো কিন্তু
স্থানান্তৰ নকৰিলে ইয়াৰ পূৰ্বে এটা ঘটনা হ'ল সেই ঘটনাটোতো তেনেধৰণে তেওঁলোকে লুকুৱাই ৰাখিলে আজি তেওঁলোকৰ খং উঠিল যিহেতু এতিয়া বাতৰিটো সম্প্ৰচাৰ হৈছে তেওঁলোকে নিজৰ ভুল ঢাকিবলৈ যিহেতু ঢাকি ৰাখিছিল ভুল ঢাকিবলৈ এই গোটেই বিষয়টো যিহেতু লুকুৱাই ৰাখিছিল এতিয়া মূল যিখন দুৱাৰ সেই মূল দুৱাৰতো এখন বৃহৎ তেওঁলোকে নটিচ আঁৰি থৈ এই মূল চাটাৰখন বন্ধ কৰি থৈছে অৰ্থাৎ ৰাতিপুৱাৰ যিহেতু ঘটনা তেওঁলোকে ভিতৰৰ পৰা এই চাটাৰখন মাৰি থৈছে বাহিৰত কোনো ধৰণৰ তলা নাই আৰু তেওঁলোকে মূল দুৱাৰতো লিখি থৈছে যে ব্ৰাঞ্চ ক্লোজ টিল ফাৰ্ডাৰ নটিচ এতিয়া নটিচ পৰৱৰ্তী সময়ত কেতিয়া আহিব তেওঁলোকে ইয়াৰ পৰা বেংক তাৎক্ষণিকভাৱে কলৈ ইয়াৰ পৰা শিফ্ট কৰিব তেওঁলোকে এই বিল্ডিংটোত কেনেকৈ কাম কৰি আছিল অতদিনে তেওঁলোকে CSR ফাণ্ডৰ ফালৰ পৰাও যদি ইয়াত কিবা ধৰণে মেৰামতি কৰিব পাৰিলেহেঁতেন সেই বিষয়বোৰো কোনো ধৰণৰ তেওঁলোকৰ কথা নাই মাত্ৰ এটাই কথা তেওঁলোকে এই যিসকল গ্ৰাহক এই গ্ৰাহকক তেওঁলোকে বাৰে বাৰে যিটো অভিযোগ তেওঁলোকৰ বিৰুদ্ধে থাকে SBIৰ ক্ষেত্ৰত যে যথেষ্ট বেয়া ব্যৱহাৰ কৰে আৰু সেই বেয়া ব্যৱহাৰ আমি চকুৰে দেখিছোঁ তেওঁলোকৰ কথা হ'ল যেনে তেনে নিজৰ চাকৰিটো কৰি যাব লাগে 9:30 বজাত আহিব লাগে সন্ধিয়া 5 বজাত যাব লাগে বাকী ৰাইজ ইয়াত যি হওক ইয়াক ৰাইজ মৰিলেও মৰক ইয়াত ৰাইজ যিয়ে নহওক আজি এগৰাকী ব্যক্তি আজি এগৰাকী মহিলা ইয়াত যেনেধৰণে তেওঁ আঘাতপ্ৰাপ্ত হৈছে তেওঁ এতিয়া চিকিৎসাধীন অৱস্থাত আছে আমি তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম কেনেধৰণে কিমান দূৰ আঘাতপ্ৰাপ্ত হৈছে কিন্তু আমি জনাত যথেষ্ট তেওঁ আঘাতপ্ৰাপ্ত হৈছে আৰু এওঁলোকৰ কথা হ'ল ইয়াত যিসকল চাকৰি কৰিবলৈ আহে তেওঁলোকৰ মানুহৰ জীৱনৰ প্ৰতি কোনো তেওঁলোকৰ ভাবুকি যিটো আহিছে সেই ভাবুকিৰ প্ৰতি তেওঁলোকৰ কোনো কেৰেপ নকৰে তেওঁলোকে মাত্ৰ চাকৰি কৰিব লাগে তেওঁলোকে মাত্ৰ SBIৰ এই কাৰ্ডটো পিন্ধি তেওঁলোকে ৰাইজক অপব্যৱহাৰ কৰিব লাগে আৰু তেওঁলোকৰ একমাত্ৰ ধান্দাটো হ'ল যে চাকৰি কৰি দৰমহাটো লৈ কেনেধৰণে ৰাতিপুৱা 9:30 বজাৰ পৰা সন্ধিয়া 5 বাজি তাৰপিছত আৰু তেওঁলোকে ঘৰলৈ যাব পাৰে হলিডেকেইটাত তেওঁলোকে উপভোগ কৰিব পাৰে এইবোৰে তেওঁলোকৰ ধান্দা নহ'লে আজি এনেকুৱা এটা ঘটনা শিৱসাগৰত নহয় আৰু ইয়াৰ পিছতো এতিয়া SBIৰ যিসকল উদ্ধতন কৰ্তৃপক্ষ তেওঁলোকে ইয়াত আহি উপস্থিত হৈছেহি পিছ দুৱাৰেদি গৈ ভিতৰ সোমাই তেওঁলোকে দুৱাৰ বন্ধ কৰি ভিতৰেদি তেওঁলোকে এই পৰিৱেশটো পৰ্যবেক্ষণ কৰিছে এতিয়া কি হ'ব কি নহ'ব ইয়াত কিমান দিন ধৰি কাম নচলে ইয়াত কিমান দিন ধৰি যে কাম বন্ধ হৈ থাকিব তাৰ কোনো নিশ্চিতি নাই আৰু সেইবাবে এতিয়া দুৱাৰত লিখি থৈছে যে পৰৱৰ্তী নটিচ নোহোৱালৈকে এই ব্ৰাঞ্চ বন্ধ গতিকে শিৱসাগৰবাসীক জনাওঁ যে যিসকলৰ SBI ONGC কলনীত আপোনালোকৰ একাউণ্ট আছে যিসকলৰ ট্ৰেনজেকশ্যন ইয়াত চলি থাকে আপোনালোকে বহু দিনলৈ ইয়াত কাম কাজ কৰিব নোৱাৰে সেই কথাটো নিশ্চিত কাৰণ শিৱসাগৰ ONGC কলনীৰ এই SBIৰ শাখাৰ যিটো বিল্ডিং সেই বিল্ডিঙৰ ছাদ খহিছে ভিতৰত কাম কৰিব পৰা অৱস্থাত নাই আৰু এগৰাকী মহিলা ইতিমধ্যে চিকিৎসাধীন অৱস্থাত আছে হিমাশ্ৰী হয় কষ্টব আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা ভঙা অট্টালিকাতে চলি আছিল কাম কাজ হঠাতে অঘটন সংঘটিত হোৱাৰ পাছতে এতিয়া সাংবাদিকগৰাকীক দুৰ্ব্যৱহাৰ কৰ্তৃপক্ষক পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ কষ্টব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ